এদিন নিজা উপাৰ্জনেৰে এখন গাড়ী ল'ম আৰু মা বাবাক সন্মুখত বহুৱাই ফুৰাবলৈ নিম। প্ৰতিটো সন্তানৰে মাক দেউতাকৰ প্ৰতি অগাধ ভালপোৱাৰ সৈতে এটা সপোন থাকে, ঠিক মোৰ দৰে। মোৰ গাড়ী লোৱা হ'ল, কিন্তু বাবা যে সেই সময়লৈ অপেক্ষা নকৰিলে। মাক লৈ এদিন ফুৰিবলৈ ওলালোঁ, কিন্তু দ্বিতীয় দিন এটা অহাৰ আগতে মা অসুস্থ হৈ পৰিল। এতিয়া আশা মা আগৰ দৰে হওক, ফুৰাবলৈ নহয়, আৰোগ্য কামনাৰে পুনৰ ডিব্ৰুগড়লৈ যাত্ৰা। বিভিন্ন চেষ্টা, অপেক্ষা, তাৰপিছত ৰিপৰ্ট। আশাবোৰ আছে বাবে সঁচাকৈ পৃথিৱীখন ইমান সুন্দৰ। চেংমাং আজি বৰ সোনকালে উঠিলে। এনায়েক আছে যে, তাৰ যে কি ফূৰ্তি! সঁচাকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আত্মাৰে চিনি পায় আপোন মানুহবোৰক। ময়ো গা পা ধুই আহিলোঁ, আহি বন্তি গছ জ্বলাই ল'লোঁ। নাতিয়ে বোলে নাকত ধৰি চাকত ঘূৰাই বুলি কয় যে, দুয়োজনীয়ে গৈ আমাৰ স্কুলৰ ফিল্ড পালোগৈ। ৰাতিপুৱা ইমানেই সোনকালে উঠিছে, খুব কান্দিছে নহয়, নুশুৱে। এতিয়া মই গা পা ধুই আহি বন্তি জ্বলালোঁ, আৰু বিয়নী এতিয়াও মানে কণমানিৰ লগতে লাগি আছে। কোনোবা এজনী নাথাকিলে নহয়। বিয়নী আহিলে যে আকৌ ওলালে কোমল চাউলৰ জলপান। চাহ ল'বলৈ ৰৈ আছে আমাৰ এখেতে। নিজে লৈ যোৱা নেকি? যোৱা। আৰু এয়া বিয়নীয়ে আৰু মোৰ ৰাতিপুৱা চাহ কাপ খাই লওঁ, তাৰপিছতহে জলপানটো খাম আৰু। জলপান মানে কি হয় দেই, এনেকৈ যদি অলপ সময় থৈ দিয়া হয় নহয়, তেতিয়া খাবলৈ বেছি ভাল লাগে। এতিয়া চাহকণ খাওঁ মানে হৈ যাবগৈ। এইটো লভ, এইটো হোম, এইটো ড্ৰিম। ইমান ধুনীয়া কোনটো? বহুত কাম, বহুত কথা, পাহৰিলেহে মুখত সোমাব পাৰি। কোন হয়? নমু কৈ দিয়া, নমু কৈ দিয়া, নমু কৈ দিয়া। নমু দেই। আৰু কালি যে তুমি যে কিবা এটা ভাঙিছিলা যে, ক'ত ভাঙিছিলা? তাই বোলাচোন দেখুৱাই দিব বোলে, ক'ত ভাঙিছিলে? ক'ত ভাঙিছিলে নো? তিনিজনী মানুহ ক'ত ভাঙিছিলে? ক'ত কোনখিনি ভাঙিছিলে? বিয়াত ভাঙিছিলে? মা এজনী মা, মা খা খা। আমাৰ মনো কিমান ক্ষীণ আছিলে চব বিয়া আগত নহয়, এইটো বিয়াৰ পিছত থাকে ন? এজনী মা হয় ন? এনাই খোৱা আহোঁ, এনাই খালে। খালে মা খোৱা আহোঁ, খালে আইতা আমাৰ যে দৌদৌ ঘৰ আহিব না, দেখুৱাই দিয়াচোন। সেয়া দৌদৌ ঘৰ দেই। আমাৰ ঘৰত এনেই মাছ মাংসই খাই থাকোঁ ন, আপোনালোকে দেখিয়ে থাকে, কিন্তু আজি আমাৰ ঘৰত একেবাৰে নিৰামিষ। জাতিলাও, কচু, আলু একেলগতে দি দিছোঁ, দাইলো দি দিম, এনেকৈ থুপথুপীয়াকৈ এখন বনাম। আমাৰ ঘৰত নাম পতাৰ পিছদিনা প্ৰথম সাজটো এনেকৈ নিৰামিষ হয়, কাৰণ আমি ইয়াতে ভাতৰ লগত যে নামঘৰৰ ভাগৱতৰ পানী দিওঁ যে, ভাগৱতৰ সন্মুখত থোৱা পানীখিনি, সেই সাজটো নিৰামিষ খাব লাগে। ৰান্ধি আছিলোঁ, কিন্তু মই এতিয়া বিয়নীক এৰি এফালে যাব লাগিব। বেঙেনা আছে, ঘৰৰ বেঙেনা মুনুৱে পুৰি মেলি দিব, মই এইখিনি যেনে তেনে এইখিনি ৰান্ধি থৈ যাওঁ আৰু। জলপান খোৱাই নাই বিয়নীক বোলো, ৰ'ব জলপানখন খাই লওঁ। তামোল খাই ভাল পোৱা মানুহ আমাৰ মা নিচিনাকৈ এতিয়া তামোল কাটি এখন বোলে খাই লওঁ। বিয়নী মই এইফালৰ পৰা এইখিনি আনো, পানীখিনি আহোঁ। আমাৰ দেহা ইমানেই ঠেহুলি হৈছে, ঠেহ পেচ মানে বহুত বেছি হৈছে। এতিয়া মাকক দিলোঁ নহয়, এৰি নিদিয়েই। এতিয়া উপায় নাই আৰু, মাকক যদি এৰি নিদিলে মানে নহ'ব। তাতে হোমটোৱে মই ওলাইছোঁ, আপোনালোকক ক'ম বাৰু দেই। হোমটো গা ধুবলৈ গৈছে, মই ওলাব হ'লে সময় মানে পাৰ হৈ গুচিয়ে গৈছে। তথাপিতো এইখিনি বনাইছে যদি নাযাওঁ নহয়, আমাৰ চিন্তা লাগি থাকিব। মই এতিয়া এনেকুৱাকৈ থওঁ মানে, নাতিৰ লগত বোলো কোনো কম্প্ৰমাইজ নহ'ব, নিজৰ লগত হ'লেও। ইমানেই মানে তাই অসতিও হৈছে, দুষ্টও হৈছে, ঘৰখনো এজনী হ'বই আৰু দিয়কচোন অকণমান। আৰু এইটো বয়সত হয়েই ন, নেচাবা বুলি কোৱালে যায়, নাচাবা বুলি কোৱাটো চাবলৈ লাগে, নেখাবা বুলি কোৱাটো খাবলৈ লাগে। সেইকাৰণে মাকক কৈছোঁ একেবাৰে নেৰিবা, ৰান্ধি মেলি থৈ যাওঁ, লাগিলে বাচন বৰ্তন নুধুলেও নালাগে। কৃষ্ণ টুম্বা বৰ ধুনীয়া লাগে ন নামবিলাক। হেৰি কওকচোন, মানে বিয়ক মাতি দিয়কচোন। আমাৰ বিয়নী আহিলে আমি ভাল দৈ পাওঁ। কিমান ধুনীয়া দৈ চাওঁ, সেইদিনাও দেখুৱাইছিলোঁ, আজি আকৌ দেখুৱাই দিছোঁ আৰু। অকণো একদম তলদিলৈকে পানী চানী নাথাকে, ইমান ধুনীয়া দৈ। কালি ক'বা লাগে একচুৱেলি মই অনাগৈ নাছিলোঁ, যিজন মানুহে দিয়ে যে তেওঁ ফোন কৰিছিলে, তাৰপৰা বিয়নী আছে নাই, মই সেইকাৰণে ক'লোঁ বোলো লৈ আহক। তাৰপৰা ৰাস্তাত হেনো আহোঁতে ইমান মানুহে বোলে তেওঁক দৈ টেকেলটো ল'বলৈ বিচাৰিছে। নহ'ব মই বেলেগ এখন দিবলৈ আছে বুলি কৈছে বোলে।
আলহী থাকিলেও উপায় নাই, এৰি থৈ আহিব লগা হৈছে। সোণটোৱে মই ঘৰৰ পৰা এতিয়া ওলাই আহিছো। আহি পেলাই আমি এতিয়া পাইছোহি কঁহাৰ গাঁও। অলপ পিছতে পামগৈ পা থাকো, তাৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছো ৰ'ব। জলপান কিন্তু বহুত টেষ্টি, সাংঘাতিক ধুনীয়া লাগিলে খাবলৈ। বিয়নীয়েও কৈছে ইমান ভাল পাইছো। ভগৱানৰ কৃপা আৰু দেই, কেতিয়াবা মানে নিজে খাবলৈও এনেকৈ নাপাওঁ, কিন্তু আলহীক খুৱাবলৈ যে এনেকৈ পাই গ'লো। আৰু লগতে বিয়নী থকাৰ কাৰণে খাই মেলি ওলাই আহিলো, নহ'লে নোখোৱাকৈ ওলাই আহিলোহেঁতেন। আমি আহি পালোহি মাৰ ওচৰ, আৰু মাৰ কিমান ইম্প্ৰুভ হৈছে চাওক। একেবাৰে নিজে লাখুটি চাকুটি লৈ, কি বুলি কৈছিলা, কোন বুলি কৈছিলা মোক? ৰশ্মি কোঁৱৰ নে ফুকন বুলি। খালি আদৰৰ মানুহ যে, বুমনিয়ে পিন্ধাই আছে মোজা। সোণকণ ওলালা, হৈ গ'ল বোপাই। তুলিমে আকৌ দেই, এতিয়া ভদ্ৰ হৈ দেখুৱাইছে। দেখি পেলাই তাৰমানে ভুকিছে। হয় হয়, যেতিয়া কামুৰিবহি তেতিয়া গম পাবা যিকেইটা কুকুৰো কেনি আছে সি। এইটো কি হ'ল হে, কি হ'ল? মাক লৈ যাম ডিব্ৰুগড়লৈ। মাৰ আচলতে আজি আছে চেকআপ, আৰু ডাক্তৰে কালি ৰাতি ক'লে যে আজি লৈ যাবৰ কাৰণে। সেইকাৰণে আমি একদম কোনো প্লেন প্ৰগ্ৰেম নথকাকৈ আজি পটককৈ ওলাব লগা হ'ল। আৰু আপোনালোকে কৈছিলে যে খুব সোনকালে ভাল হ'ব, খুব সোনকালে ভাল হ'ব। আপোনালোকৰ আশীৰ্বাদত চাওকচোন মা কিমান ধুনীয়া হৈ গৈছে। এতিয়া মাজতে কথাই পাহৰি গৈছিলে, এতিয়া ধুনীয়াকৈ কথা কৈছে, চব চিনি পাইছে। পিন নালাগে বেছিকৈ মাৰিবলৈ, টান হৈ যাব যে। বা থিয় হ'ল দেই আমাৰ মা। সোণকণ, বুমনি, দাদা, বৌ কিমান যত্ন। বাকীবোৰ কথা নকওঁৱে, ইহঁতি অলপ বেছিকৈ পাইছে কাৰণে সিহঁতৰ কথা কৈছোঁ। আৰু কি কৰিছা হে? জংঘলত এনেকৈ পানী খায় বৌ, জংঘলত বোলে এনেকৈ পানী খাই আছো। ফুলত পানী দি পেলাই সুন্দৰ উঠিলে। অ' মা, সোণোৱালী ধাননি চোৱা কিমান ধুনীয়া লাগিছে। এইফালে এফালে কেঁচা হৈ আছে, এফালে সোণোৱালী হ'লেই সোণগুটি। কিমান ধুনীয়া লাগিছে চোৱা, দেখিলা? মোৰ গৰম লাগিছে, বুমনি ঠাণ্ডা লাগিছে। সোণটোৱে দিলে গ্লাছ কেইখন খুলি, এতিয়া বন্ধ কৰিলে। তই বন্ধ কৰ আকৌ বোলে ৰিকুৱেষ্ট কৰ বোলে। কিন্তু বন্ধ কৰা না, বন্ধ কৰা না বুলি ক'লত যেনে তেনে কৰিছে আৰু। মাৰ কাৰণে এচিটোও দিব পৰা নাই। মোৰ গৰমটো বেছি, ইহঁতৰ ঠাণ্ডা বেছি। এতিয়া দেৱদাও নতুন পাত ওলাব নি? নতুন পাত এতিয়া নোলায়, বহাগতহে ওলাব নতুন পাত। সোণটো কি ধুনীয়া লাগিছে। গছ কাটি দিলে ভাল লগাটো নাথাকে আৰু, দুই কাষে গছ, তাৰ মাজত ৰাস্তাটো, তেতিয়াহে ভাল লাগে। ৰাস্তাতে আহি ৰৈছো, আমাৰ মা বোলে টোপনি ধৰিছে। এতিয়া মাক আকৌ এইফালে শুৱাই মেলি ধুনীয়াকে লৈ যাব লাগিব। টোপনি ধৰিছে সৰু মানুহ। অ' মা ঠিকে আছে নে? এবাৰ টোপনি কৰি দিয়া। এতিয়া আমি গৈ আছো ন, ক'ৰ পালেহি জানো এইডোখৰ? ক'ৰ পালেহি? কি সোণকণ? দুলীয়া ডিমৌ। ক'ত লিখা আছে? সেইয়াত লিখা আছে দুলীয়া ডিমৌ খোৱাং। আমি আহি অপেক্ষা নাৰ্ছিং হোম পালোহি, আৰু ধেমালি ধুমলা কৰি থাকিলোঁ কাৰণে মাৰ ইমান বেছি ফিল নহ'ল। যথেষ্ট দূৰেই হয় আমাৰ ঘৰৰ পৰা, আমি 2.5 ঘণ্টা আহিব লাগে ডিব্ৰুগড় মেডিকেললৈ। গোটেইকেইজন যিহেতু ডাক্তৰৰ ওচৰত সোমাব নোৱাৰি, গতিকে সোণকণ আৰু বুমনিকে ডাক্তৰৰ ওচৰত সোমাব দিলোঁ। মই আকৌ বেগ চেগবোৰ লৈ থাকিব লগা হৈছে নহয়, সেইখিনি লৈ মই বাহিৰতে অপেক্ষা কৰিলোঁ। তোমালোকৰ যে সহায়বোৰ কেতিয়াও নাপাহৰোঁ। বহুত মানে ইমান হেল্প কৰিছা নহয়, ভাবিব নোৱাৰি। আৰু লগত যিকেইজনী আছে সিহঁতৰ কথাটো কৈছোঁ, আৰু বাকীখিনি কথাও কৈছোঁ। বহুত হেল্পফুল হয় এখন, মানে গোটেই মানুহখিনি যাৰ যিটো ডিউটি মানে বহুত হেল্প কৰে। ভালে থাকা সদায় এনেকৈ। হয় ঠিকে আছে, ভাল লাগিছে। প্ৰিয়া সিং আৰু সিং নাগে একেই দেখোন। ইয়া সিং হাই। 2 বছৰ হৈ গৈছে ন? এওঁলোকেও দেখুৱাব আহিছে তেখেতৰ বৰমাকক। বৰমা হয় ন? ভাল হ'ব দিয়ক। কি হৈছে, মানুহগৰাকীটো সুস্থই দেখিছোঁ। আজিকালি অলপ কিবা কিবি থাকেই বুজিছে, সেইবিলাক একদম মাইণ্ড নকৰিব আৰু।
যেতিয়া হস্পিটেললৈ অহা হয় তেতিয়া মানুহৰ জীৱনৰ মূল্যটো বুজা যায় ইয়াতে যিমান মানুহ দেখিছোঁ প্ৰত্যেকৰে কাৰোবাৰ নহয় কাৰোবাৰ অসুখ প্ৰত্যেকে জীৱনটো জীয়াবৰ কাৰণে ইয়ালৈ আহিছে আমাৰ মাকো টেষ্টবিলাক কৰাব দিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ইয়াতে সকলো মানুহৰ লগতে বহি অপেক্ষা কৰিছোঁ প্ৰায়খিনি চেকআপ মাৰ হৈ গ'ল অৱশ্যে ৰিপৰ্টখিনি এতিয়া দিয়া নাই আৰু কৈছোঁৱে মই আপোনালোকৰ যি আশীৰ্বাদ যি মৰম অনুপ্ৰেৰণা তাৰ কাৰণে সদায়ে আপোনালোকক কৃতজ্ঞতা আৰু জীৱনৰ মূল্য কিমান জীৱনটো কিমান অমূল্য সম্পদ আচলতে মানুহে যেতিয়া হস্পিটেল আহে নহয় তেতিয়াহে গম পোৱা যায় এতিয়া মাক খোৱাবলৈ নিব পাৰিম ৰিপৰ্টখিনি পিছতহে দিব ৰিপৰ্ট টাইম লাগিব ন এতিয়া মাক খুৱাব লাগিব খুৱাই মেলি আকৌ আহিব লাগিব মা প্ৰায় যেতিয়া আমি হস্পিটেল আহোঁ এইটুকুৰা ঠাইতে ৰওঁহি আৰু ইয়াত গাড়ী ৰাখিবলৈও ভাল কিবা কিবি খাবলৈও ভাল এতিয়া সোণকণে বুমণিয়ে খোৱা বস্তু ঠিক কৰি আছে মাক যদি আমি খুৱাই ল'ব পাৰোঁ তেতিয়া একেবাৰে নিশ্চিন্ত আৰু এই জেগাখিনিলৈ আহিলে কিবা এটা মনটো ইমানেই বেছি ভাল লাগে যেতিয়াই আহোঁ তেতিয়াই মই খুব ধুনীয়াকৈ চাওঁ AMC একেবাৰে কাষৰ যিটো ৰাস্তা সেইটোতে আৰু এইফালে আহি আছে এখন এম্বুলেঞ্চ যেতিয়াই দেখোঁ তেতিয়াই কৃষ্ণ ভগৱানৰ ওচৰত মূৰ দুৱাওঁ যাৰে যি অসুখে নহওক যাতে ভাল হওক প্ৰভু ভগৱান কৃপা কৰিবা আৰু দেই কৃষ্ণ আজি বোলে পাৰ মাংস জোল বনাই আনিছে মাৰ কাৰণে আৰু সোণটোৱে আকৌ অনলাইনত কি অৰ্ডাৰ দিব পাৰে তাকে চাই আছে কি হ'ল মা থু পেলোৱা অঁ হ'ব গাড়ীতে পৰিলে একো নহয় মা নাতি থাকিলে সেইকাৰণে ভাল ন কিমান মৰম কৰিছে দেখিছা হে অঁ সোনকণেহে খুৱাব পাৰে বেলেগে খোৱালে নাখায় নি অঁ দুষ্ট হৈছা তাৰমানে ন অকণমান দুষ্ট হৈছা বুলি কৈছে বুবুনি বোলে কিমান মৰম ইহঁতৰ ল'ৰা ছোৱালী দুটা মাতাচোন বুবুনি ভণ্টি ভণ্টি কি কৈছানো শুই আছা আমি আহি ঘৰ পালোহি দেই আহা কাপোৰ গৰম কৰি থৈছা নি কি হিটাৰ দি পেলাই নে তোমাৰ কাপোৰ বোলে গৰম কৰি থৈছে আহা নিজকে চাই আহা আহি পালোহি কৈ দিয়া কৈ দিয়াচোন আনিলো কৈ দিয়াচোন মা আহি পালোহি কৈ দিয়াচোন কোৱাচোন বাৰু তুমি আহি পালোহি বুলি কোৱা ভাল পাইছো আইঅ মাক ধুনীয়াকৈ হাত ভৰি গৰম পানীয়ে ধুৱাই দিলোঁ আৰু তেল চেল লগাই মেলি যিখিনি ডাইপাৰ চেঞ্জ কৰিব লাগে চবেই লগ লাগি কৰি দিলোঁ এতিয়া সোনকণে মাক খুৱাবলৈ লৈছে ভাত আৰু এইফালে দাদাই সেইখিনি মানে ঔষধ পাতি কেনেকৈ খুৱাব লাগিব সেইখিনি চাই আছে আৰু আমি ঘৰলৈ যাওঁ বুলি কওঁতে বৌয়ে বোলে ভাত ৰান্ধি থৈছে আমাক খাই যাবলৈ কৈছে এতিয়া বাজিছে ৰাতি 10:30 গতিকে ঘৰত খাবলৈও ইমান ৰাতিকৈ মনো নাযাব কওক বৌ হ'ব যি আছে তাকে দিয়ক আৰু এতিয়া আপোনালোকক জনাওঁ যে আমাৰ মাৰ ৰিপৰ্টখিনি কি মাৰ ৰিপৰ্টখিনি যথেষ্ট ভাল যিখিনি আমি ঘৰৰ পৰা যাওঁতে চিন্তা কৰি গৈছিলোঁ তেনেকুৱা কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো নাই বুলি ক'লে অলপতো কেয়াৰত ৰাখিবই লাগিব আৰু তাৰপৰা আৰু খোৱা বোৱাখিনিত যত্ন ল'বলৈ কৈছে যিখিনি নাখাব লাগে সেইখিনি নাখাব লাগিব যিখিনি খাব লাগে সেইখিনি খুৱাব লাগিব আইৰণ থকা বস্তু খুৱাবলৈ কৈছে খালি পানীটো তেওঁক কমকৈ দিবলৈ কৈছে আৰু আগতে তেওঁ বেলেগকৈ ৰান্ধি খোৱা হৈছিলে এতিয়াৰ পৰা মাজে মাজে সকলোৰে লগত একেলগে ৰন্ধা খাদ্যও তেওঁ খাব পাৰিব বুলি কৈছে গতিকে এইখিনি আপডেট আমাৰ মাৰ পুনৰবাৰ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি হৈছে ভগৱানৰ কৃপাৰ কাৰণে গতিকে সকলোৱে আশীৰ্বাদ বিচাৰি পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মাৰ ঘৰৰ পাতৰ পৰাই আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই শুভৰাত্ৰি